সামনে আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা কলকাতাৰ ঘটনাক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ে ৰুজু কৰে নিজাববীয়াকৈ গোচৰ মঙলবাৰে হ'ব গোচৰৰ শুনানি প্ৰক্ৰিয়া তিনিজনীয়া বিচাৰপীঠত হ'ব শুনানি প্ৰক্ৰিয়া ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত হ'ব বিচাৰ প্ৰক্ৰিয়া এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ কলকাতাৰ ঘটনাক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ে ৰুজু কৰে নিজাববীয়া গোচৰ মঙলবাৰে হ'ব গোচৰৰ শুনানি প্ৰক্ৰিয়া তিনিজনীয়া বিচাৰপীঠত হ'ব শুনানি প্ৰক্ৰিয়া ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত হ'ব বিচাৰ প্ৰক্ৰিয়া মঙলবাৰৰ পুৱাৰ পৰাই আৰম্ভ কৰা হ'ব এই শুনানি প্ৰক্ৰিয়া নিৰ্ধাৰিত গোচৰৰ তালিকাৰ ৬৪ নম্বৰত আছে উক্ত গোচৰটো ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে উত্তপ্ত হৈ আছে সমগ্ৰ দেশ আৰু আমি যেহেতু জনাইছো বিগত কিছুদিন পূৰ্বে কলকাতাত যে নাৰকীয় ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলা চিকিৎসকৰ ওপৰত কেইটামান পাখণ্ডই যি শাৰীৰিক অত্যাচাৰ চলাইছিল আৰু তাৰ ফলত ইতিমধ্যে মৃত্যুক সাৱটি ল'ব লগা হৈছিল সেই মহিলা চিকিৎসকগৰাকী আৰু সেই ঘটনা সংঘটিত হোৱাৰ পাছতে ইতিমধ্যে সমগ্ৰ দেশতে এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ যিসকল কনিষ্ঠ চিকিৎসক আছিলে সেই কনিষ্ঠ চিকিৎসকসকলে সেই চিকিৎসকগৰাকীৰ মৃত্যু হোৱা চিকিৎসকগৰাকীৰ ন্যায়ৰ বাবে ইতিমধ্যে তেওঁলোকে যুঁজ দি আছে বৰ্তমান সময়ত আৰু ইতিমধ্যে কিছুদিন পূৰ্বে তেওঁলোকে ধৰ্মঘট কাৰ্যসূচী অৱলম্বন কৰিছিলে লগতে ২৪ ঘণ্টাৰ বাবে কৰ্মবিৰতিও তেওঁলোকে লৈছিলে আৰু ইয়াৰ পিছতে এতিয়া কলকাতাৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে উদ্বিগ্ন প্ৰকাশ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে এতিয়া বৰ্তমান সময়ত উদ্বিগ্ন প্ৰকাশ কৰিছে আৰু শেহতীয়াকৈ কলকাতা উচ্চতম ন্যায়ালয় বৰ্তমান তৎপৰ হৈ উঠিছে এই বিষয়টোৰ সন্দৰ্ভত আৰু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰুজু কৰিছে নিজাববীয়াকৈ গোচৰ অৰ্থাৎ কলকাতাত যি নাৰকীয় ঘটনা সংঘটিত হৈছিলে সেই নাৰকীয় ঘটনাৰ ওপৰত কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বৰ্তমান সময়ত আৰু মঙলবাৰে গোচৰৰ হ'ব শুনানি প্ৰক্ৰিয়া অৰ্থাৎ মঙলবাৰে এই গোচৰৰ শুনানি প্ৰক্ৰিয়া হ'ব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত হ'ব এই শুনানি প্ৰক্ৰিয়া আৰু মঙলবাৰৰ পুৱাৰ পৰাই এই শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু নিৰ্ধাৰিত গোচৰৰ ৬৪ নম্বৰত আছে উক্ত গোচৰটো অৰ্থাৎ নিৰ্ধাৰিত গোচৰসমূহৰ তালিকাত ইতিমধ্যে ৬৪ নম্বৰত আছে উক্ত বিষয়টো কিন্তু বিষয়টো অধিক গুৰুত্বপূৰ্ণভাৱে ইতিমধ্যে বিষয়টো আৰু চমু চপৰা লৈ অনা হৈছে বৰ্তমান সময়ত আৰু আগতীয়াকৈ এই গোচৰৰ শুনানি প্ৰক্ৰিয়া ধাৰ্য কৰা হৈছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে উত্তপ্ত হৈ আছে সমগ্ৰ দেশ ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি অৰ্থাৎ কলকাতাত যি কনিষ্ঠ চিকিৎসকগৰাকীৰ ওপৰত যি নাৰকীয় ঘটনা সংঘটিত হৈছিলে সেই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ দেশতে বৰ্তমানেও ধৰ্মঘট কাৰ্যসূচী অৱলম্বন কৰিছে শিক্ষাৰ্থীসকলে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্ততো ইতিমধ্যে তেওঁলোকে সমদল ওলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কলকাতাৰ এই ঘটনাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয় বৰ্তমান তৎপৰ হৈ উঠিছে আৰু ইতিমধ্যে উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ এই বিষয়টোৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু উল্লেখযোগ্য যে ৩১ বছৰীয়া চিকিৎসক যিগৰাকী আছিলে সেই চিকিৎসকগৰাকীৰ ওপৰত ৯ আগষ্টত পুৱা প্ৰাণহানি কৰা হৈছিল তেওঁৰ ওপৰত সেই ৯ আগষ্টৰ দিনাখনে তেওঁৰ ওপৰত সেই বৰ্বৰতা চলাইছিলে কেইটামান পিশাচে আৰু ইতিমধ্যে এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ দেশতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰি আছে বৰ্তমান সময়লৈকে আৰু ইতিমধ্যে বৰ্তমানৰ সমগ্ৰ কলকাতা চহৰ বৰ্তমান উত্তাল হৈ আছে এই বিষয়টোৰ সন্দৰ্ভত আৰু শেহতীয়াকৈ এই বিষয়টোৰ বাবে আৰক্ষী প্ৰশাসনে তৎপৰতা আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে ইতিমধ্যে নিজৰ যি তদন্ত প্ৰক্ৰিয়া আছে সেই তদন্ত প্ৰক্ৰিয়া বৰ্তমান সময়তো অব্যাহত ৰখা হৈছে আৰু ইতিমধ্যে এই ঘটনাত যি এগৰাকী মূল অভিযুক্ত আছিলে সেই মূল অভিযুক্তক ইতিমধ্যে CBI দিল্লীৰ পৰা আহি তেওঁক জেৰা কৰিছে বৰ্তমান কলকাতাত আৰু শেহতীয়াকৈ এতিয়া খবৰ আহি পৰিছে যে উচ্চতম ন্যায়ালয় বৰ্তমান তৎপৰ হৈ পৰিছে কলকাতাৰ এই নাৰকীয় ঘটনাটোৰ ওপৰত কেন্দ্ৰ কৰি আৰু ইতিমধ্যে আমি যিহেতু জনাইছো মঙলবাৰে এই গোচৰৰ শুনানি প্ৰক্ৰিয়া হ'ব আৰু উচ্চতম ন্যায়ালয়ে এই বিষয়টোৰ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু নিজাববীয়া গোচৰৰ ভিত্তিতে মঙলবাৰে এই গোচৰৰ শুনানি প্ৰক্ৰিয়া হ'ব ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই শুনানি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু মঙলবাৰৰ পুৱাৰ পৰাই এই গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে